আজি আমি কলা কাপোৰ কিয় পিন্ধিবলগীয়া হৈছে? আজি চবৰে মানে বেজত লোৱা মানে কলা কাপোৰটো আছে। চৰকাৰে এটা কথা কয়, বেটী বচাও বেটী পঢ়াও, কিন্তু এই কথা জানো হৈছে জানো? আপুনি ভাবক, বিভিন্ন ধৰণৰ আঁচনি দিছে মহিলাকক, কিন্তু এই আইনখন কিয় প্ৰযোজ্য কৰা হোৱা নাই? যে প্ৰত্যেক বছৰ ধৰ্ষণ হয় আৰু ধৰ্ষণৰ আৰু দুখীয়াটো শাস্তি নাপায়, আৰু তেওঁলোকে ন্যায়টোও পাব লাগে। যোনসকলেতো এইটোৰ ভুক্ত হৈছে বহুতে, তেওঁলোকেতো কিয় ন্যায় পোৱা নাই? আৰু দুখীয়া প্ৰত্যেক বছৰে বাচি যায়, কিয় বাচি যায়? আৰু চৰকাৰে ইয়াৰ এটা যোগ্য মানে এটা বিচাৰ কৰিব লাগে যে প্ৰত্যেক বছৰে যিমানেই ধৰ্ষণ হ'ব প্ৰত্যেক বছৰে মানে দুখীবোৰে এইটো বায়ুতে সাৰি যাবলৈ চায়। সাৰি যাবলৈ চোৱাৰ স্বত্তে মানে বহুতে মানে এইবোৰ সুবিধা লয়, আৰু প্ৰত্যেক বছৰে ধৰ্ষণ বৃদ্ধি হৈ আহিছে। তাৰ বাবে চৰকাৰে এটা মানে আইন গ্ৰহণ কৰিব লাগে, যিখনৰ দ্বাৰাই আমাৰ মানে এই ধৰ্ষণবোৰ ৰুদ্ধ হয়। মই ইয়াকে ক'ব বিচাৰিছোঁ। আমি আছু অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গড়গাঁও মহাবিদ্যালয়ত কলা বেজ পৰিধান কৰি শ্ৰেণীকক্ষত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছোঁ, কিয়নো 9 আগষ্ট তাৰিখে কলকাতাত যিটো নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত হৈছে, সেই সম্পৰ্কে আমি সকলো অৱগত। কেৱল কলকাতাত বুলিয়ে নহয়, আজি অসমৰ বিভিন্ন প্ৰান্তত বা দেশৰ বিভিন্ন প্ৰান্তত নাৰী নৃশংসভাৱে হত্যাকাণ্ড বা ধৰ্ষণৰ বলি হৈ আহিবলগীয়া হৈছে। আমি চৰকাৰে বহুতো আঁচনি প্ৰণয়ন কৰা দেখিবলৈ পোৱা যায়, বেটী বচাও বেটী পঢ়াও, কিন্তু এইটো কিমান কাৰ্যকৰী হৈছে সেই ক্ষেত্ৰত চৰকাৰে কিমান ধৰণৰ আগবাঢ়িছে সেই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া দেখা নাপাওঁ। কিমান ছোৱালী বৰ্তমানেও কাৰ্যক্ষেত্ৰতহে হওক বা বিভিন্ন শিক্ষানুষ্ঠানতে হওক ধৰ্ষণৰ বলি হৈ আহিবলগীয়া হৈছে, সেই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা দেখা পোৱা নাযায়। আমি যি কলকাতাত সংঘটিত হৈ যোৱা সেই নাৰীগৰাকী যি হত্যাকাণ্ড হৈছে, ধৰ্ষণ কৰি যি হত্যাকাণ্ড কৰা হৈছে, সেই সম্পৰ্কে আমি শ্ৰেণীকক্ষত পাঠদান কৰি আহি তেওঁৰ সপক্ষে আমি মাত মাতিবলৈ বাধ্য হৈছোঁ, আৰু আমি বিচাৰোঁ যে তেখেতৰ পৰিয়ালৰ ন্যায় পাওক, আৰু যাতে কোনো নাৰী তাৰ বলি নহওক তাৰে আমি কামনা কৰিছোঁ।